यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ 70% জনগণ কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশৰ ওপৰতে নিৰ্ভৰশীল। প্ৰকৃতিয়ে অনন্য জৈৱ বৈচিত্ৰতাৰে গঢ়ি তোলা অসমৰ ভূ-প্ৰাকৃতিক পৰিৱেশ সকলো শস্যৰ বাবে অনুকূল। এই অনুকূলতাৰ ৰূপৰেখা ন কৃষিকাৰ্যৰ সফলতাই দৃঢ় কৰি তুলিছে। বিশেষকৈ কৃষকৰ উদ্যমিতা, ব্যৱসায়িক দৃষ্টিভংগীৰ প্ৰসাৰৰ লগতে চৰকাৰী উন্নয়নমুখী বিভাগসমূহে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহে কৃষিখণ্ডৰ গতিশীলতাত বৰঙণি যোগাই উজ্জীৱিত কৰি তুলিছে। তদুপৰি যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনে নিজ ৰাজ্যৰ লগতে বহিৰাজ্যলৈও উৎপাদিত সামগ্ৰীৰ সৰবৰাহে কৃষিখণ্ডৰ উন্নয়নত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতি একক কৃষিভূমিত অধিক গুণগত উৎপাদন বৰ্তমান সময়ৰ এক প্ৰবল প্ৰত্যাহ্বান ৰূপে কৃষকৰ মাজত থিয় দিছে। তাৰোপৰি বৰ্তমান সময়ৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱা দিশটো হ'ল জৈৱিক দিশটোৰ প্ৰতি সচেতন হোৱা। এই দিশটোৰ প্ৰতি সচেষ্ট হৈ কৃষকসকলে উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। অসমৰ কৃষিখণ্ডৰ উন্নয়নত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰসমূহেও কৃষকৰ মাজলৈ সৰল প্ৰযুক্তি প্ৰৱাহৰ প্ৰক্ৰিয়াত নিজকে আত্মনিয়োগ কৰিছে। অঞ্চলভিত্তিক পৰিস্থিতিৰ লগত একাত্ম হোৱা কৃষি পৰিকাঠাম গঢ়ি তোলাৰ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বলিষ্ঠ ভূমিকা অতি প্ৰশংসনীয়। বৰ্তমান সময়ত উল্লেখনীয় দিশ হ'ল কৃষকসকলে প্ৰদৰ্শনমূলক খেতিৰ সফলতা দেখাৰ পিছত নিজাববীয়াকৈ নতুন খেতি আদৰি লৈছে। যিকোনো প্ৰদৰ্শনমূলক কৃষিকাৰ্যৰ সফলতা এনেকৈয়ে চকুত পৰে। বাক্সা জিলাৰ বৰিখনা গাঁৱৰ শ্ৰী দীপুল বড়ো এজন প্ৰগতিশীল কৃষক। কৃষি বিভাগৰ ৰাজসাহায্যৰ জৰিয়তে ষ্ট্ৰবেৰী কৃষিকাৰ্য কৰা এই কৃষকজনে বৰ্তমান 6 বিঘা মাটিত অন্য 4জন কৃষকৰ সহযোগত ষ্ট্ৰবেৰী খেতি কৰিছে। এইবাৰো উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ পৰা কৃষকজনে ষ্ট্ৰবেৰী পুলি অনুদান ৰূপে পাইছে। অতিৰিক্ত পুলিভাগ পুনেৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিছে। ষ্ট্ৰবেৰী খেতি কৰি যথেষ্ট ভাল পোৱা কৃষকজনে লকডাউনৰ সময়ছোৱা বাদ দি আন সময়ত বিঘাত প্ৰায় 2 লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে। আমি শ্ৰী দীপুল বড়োৰ পৰা তেখেতৰ প্ৰচেষ্টা সম্পৰ্কে উমান লওঁ আহকচোন। মই ষ্ট্ৰবেৰী খেতি কৰাটো এইবাৰ চনেদি 7 বছৰ হ'ল। এইবাৰ তাৰমানে ষ্ট্ৰবেৰীটো মই প্ৰত্যেক বছৰে অকলে ৰুই আছিল। এইবাৰ তাৰমানে মই 5জন এই ডেকা ল'ৰাকেইটা লগ লৈ 6 বিঘা মাটিত ষ্ট্ৰবেৰী খেতিটো এইবাৰ কৰিছে। তাৰমানে ষ্ট্ৰবেৰী খেতিটো তাৰমানে মই প্ৰত্যেক বছৰে তাৰমানে লাভ হৈ থকা কাৰণে খেতিটো কৰি আছে। মানে এইটো দেখা পাই আমাৰ এই গাঁৱত কিছুমান এনাই চেংৰাকেইটা থাকাকেইটা তাৰমানে মোক দেখা পাই নিজে আগ্ৰহ হৈ
আহি তাৰমানে খেতি কৰবা কাৰণে তাৰমানে আগবাঢ়ি আহিছে তাহোন এতিয়া মোৰ লগত খেতিটো কৰি বহুত ভাল পাইছে ষ্ট্ৰবেৰীটো তাৰমানে আমাক প্ৰত্যেক বছৰে মই যিহেতু খেতিটো কৰি আছে সেইটোৰ কাৰণে মোক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা তাৰমানে মোক বহুতখিনি হেল্প কৰিছে মানে ষ্ট্ৰবেৰী ৰোৱাত কিবা প্ৰব্লেম হ'লে তাৰমানে আহি খবৰ লৈ থাকে সেনেকুৱা তাৰমানে বহুত হেল্প কৰিছে সেইটোৰ কাৰণে ডিপাৰ্টমেণ্টৰ মানুহৰ পৰা মোৰ ফালৰ পৰা বহুত কিবা তাৰমানে কি কয় এইটো ধন্যবাদ জনাইছে তাৰমানে মানে ষ্ট্ৰবেৰী খেতিটো মানে মানুহ যদি ইয়াৰ খেতিটো তাৰমানে যদি ভালকৈ এই খেতিটো কেনেকুৱা কৰিব লাগে সেইটো যদি ভালকৈ যদি মানুহটো শিকি লয় ডিপাৰ্টমেণ্টৰ মানুহৰ পৰা তাৰমানে খেতিটো এৰবাৰ নাই মানুহ সেনেকুৱা তাৰমানে কম মাটিতে বহুত লাভৱান হয় আপুনি 6 বিঘা মাটিত খেতি কৰিছে আপুনি কোনবিধ জাত লগাইছে ইয়াত এতিয়া মই বেছিভাগ নিজে কিনি প্ৰত্যেক বছৰে তাৰমানে বেছি পইচা নাই দিছোন তথাপিও আমি কম মাটিত হ'লেও পুলিটো কিনি আনাটো উইণ্টাৰ ডনটো বেছি তাৰমানে কিনি আনি খেতিটো কৰি থাকে আৰু বিভাগীয়ভাৱে কি পাইছে ডিপাৰ্টমেণ্টৰ পৰা কি পাইছে ডিপাৰ্টমেণ্টৰ পৰা মোক এই চুইটাৰলিনা কিবা কৈছে তাহোন সেইটো তাৰমানে পুলি দিছে আমাক আপুনি উইণ্টাৰ ডন পুলিটো আমাৰ অসমতে কিনিছে নে বাহিৰৰ পৰা আনিছে আপুনি সেইটো মোৰ এই লগৰ বন্ধুৰ লগত সেই পোনাৰ পৰা আনছি ডাইৰেক্ট ইয়াৰ লগত মই তাৰমানে একেলগে আনিছি প্ৰতি বছৰে সেনেকুৱা আমি লগ হৈ আনি থাকে তাৰমানে পুলিটো আপুনি দুটা জাত কৰিছে এতিয়া দুটা জাতৰ কি পাৰ্থক্য আছে দুটা উইণ্টাৰ ডনটো বেছি ভাল পাইছে মই দুটা নহয় তিনিটা জাত আছে নবিলা এটা জাত আছে সেইটো তাৰমানে 1000 পুলি এনেই আনিছিল সেইটো তাৰমানে সেইটোও ইমান মই চাহিদাটো ইমান ঠিক পোৱা নাই এই নবিলা তিনিটা জাত আছে এতিয়া এই চুইটাৰলিটোও ইমান বেয়া নহয় ভালে কিন্তু উইণ্টাৰ ডনটো কৰি তাৰমানে মই আমাৰ যিটো আমাৰ এইখিনি অঞ্চলত তাৰমানে বতৰৰ লগত মিলাহেন পাইছে মিলি নাকি সেইটো তাৰমানে ফলটো বেছিকৈ আহে তাৰমানে এবিঘা মাটিত আপুনি কিমান ফল পায় 1 বিঘা মাটি হিচাপে সেনকে ডাইৰেক্ট সেনকে মই লিখি থৈছে হিচাপ কৰা নাই 7 বছৰ কৰিছে তথাপিও মই সেনকে তাৰমানে মোৰ অনুমান মই প্ৰত্যেক বছৰে 1 বিঘাকে খেতিটো কৰি থাকেতো 1 বিঘা মাটি এবাৰ প্ৰথমবাৰৰ বাবে আপুনি 6 বিঘাত কৰিছে 6 বিঘা কৰিছে তাৰমানে মানে খৰচা কাটি মোৰ তাৰমানে প্ৰত্যেক বছৰে সেনেকুৱা ষ্ট্ৰবেৰী খেতিত মোৰ খৰচা হেতি এনেকৈ 3 লাখ টকাটো 1 বিঘা মাটিত পইচাটো উঠি যায় খৰচা কিন্তু 80,000 মান 1 বিঘাত যায় দে আপুনি পানী যোগানৰ ব্যৱস্থা আছে এইবোৰ বিভাগীয়ভাৱে কৰি দিছে নেকি না এইটো পানী যোগানৰ এই ড্ৰিপ ইৰিগেশ্যন কিবাটো ডিপাৰ্টমেণ্টৰ পৰা তাৰমানে ছাবচিডিত এই ড্ৰিপ ইৰিগেশ্যনটো তাৰমানে আমাক যেহেতু ষ্ট্ৰবেৰী খেতিত ড্ৰিপ ইৰিগেশ্যনটো দিবাই লাগে নহ'লে তাৰমানে ইমান ঠিক নহয় তাৰমানে পানী দিনত মই ডেইলি 2 বাৰকৈ দিয়া যায় পানী সেইকাৰণে ড্ৰিপ ইৰিগেশ্যন এইটো ডিপাৰ্টমেণ্টৰ পৰা ছাবচিডি তাৰমানে দিছে ড্ৰিপ যিটো মালচিংগিলা মই নিজে কিনিছে সেনেকুৱা 3টা না কিবা ৰল এইবাৰ দিছে মালচিং এগ্ৰিকালচাৰৰ পৰা তাৰমানে এই মালচিংটো 3টা ৰল না কিবা 3টা ৰল দিছিল বাকীখিনি চব কিনি আনিছে আপুনি আৰু সাৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে সাৰটোতো ডাইৰেক্ট সেনেকৈ ইউৰিয়া সেনেকুৱা আমি ইউজ কৰা নাই ইউৰিয়া সেনেকৈ ডাইৰেক্ট তাৰমানে প্ৰথম ৰোৱা টাইমত ইউৰিয়া সাৰ যদি দেই তাৰমানে সেইটো ষ্ট্ৰবেৰীটো আচলতে বহুত পানী লাগে মানে পানী লাগলি ইউৰিয়া এই যিটো কেমিকেল সেইটো দিলি তাৰমানে পানী দি থাকিলে তাৰমানে গোটেই মৰি যায় সেইকাৰণে আমি গোবৰ সাৰটো বেছি পচন সাৰটো বেছিকৈ দিয়া যায় ডাইৰেক্ট সেনেকৈ ইউৰিয়া ছুপাৰ পটাছ এইগিলা আমি সেনেকৈ দিয়া নাই কিন্তু এই যিটো NPK পচন সাৰটো মেইন NPK 1919টো এইটো তাৰমানে চিমটেক্সত তাৰমানে পানীত মিক্স কৰি পানীৰ লগত এৰি দিয়া যায় ৰোৱাৰ পাছত সেই চব মানে ৰোৱাৰ 1 সপ্তাহ বা 15 দিনমান পাছতে দিয়া যায় ৰোৱাৰ লগে লগে নিদিয়ে এতিয়া আপুনি দৈনিক কিমান ছিঙি আছে আপুনি এতিয়া 40 কেজিটো ডেইলি ওলাইছে বজাৰখনৰ কিবা অসুবিধা আছে নেকি বজাৰটো বৰ্তমান একো অসুবিধা পোৱা নাই আমি এতিয়া গুৱাহাটীত ডাইৰেক্ট দেই আৰু আমাৰ এই ভূটানটো ওচৰত তাতে বেপাৰী কণ্টেক্ট নাম্বাৰ আছে
তাহোন তাহাকো সেনেকুৱা দিয়া যায় বেছি দিন ৰাখিব নোৱাৰে আজি ছিঙিলে ধৰক কাইলৈ বিক্ৰী কৰিব লাগিব তেনেকুৱা আমি ডেইলি ছিঙি ডেইলি পঠাই দিয়ে পুৱাত ছিংলাক পুৱাত মোটামুটি 6টামান বজাত শুনলাক 9টামান বজাত গাড়ীত উঠাই দি মানুহো নাযায় সেনেকুৱা তাৰমানে পইচা কিবা দিলেও তাহোন পাছবুকৰ একাউণ্টত এনেকৈ ডাইৰেক্ট ভৰাই দিয়ে মানুহ নিগিলেও হয় তাৰমানে ষ্ট্ৰবেৰী অতি ধুনীয়া সুমধুৰ আৰু পোষক দ্ৰব্যৰে পৰিপূৰ্ণ এবিধ জনপ্ৰিয় ফল মানৱ দেহৰ বাবে প্ৰয়োজনীয় আইৰণ আৰু ভিটামিন চিৰে পৰিপূৰ্ণ অসমৰ পৰিৱেশত অতি সফলতাৰে ষ্ট্ৰবেৰী কৃষিকাৰ্য কৰিব পৰা যায় বালিয়হীয়া সাৰুৱা মাটি ষ্ট্ৰবেৰী কৃষিকাৰ্যৰ বাবে উপযোগী মাটিৰ অম্লতাৰ পৰিমাণ 5.7 পৰা 6.5 ভিতৰত হ'লে ভাল অসমৰ বাবে সুইট চাৰ্লি উইণ্টাৰ ডন আদি জাতসমূহ উপযোগী দুটা পুলিৰ মাজত 30 পৰা 50 চেণ্টিমিটাৰ দূৰত্ব আৰু দুটা শাৰীৰ মাজত 90 পৰা 100 চেণ্টিমিটাৰ দূৰত্ব সাধাৰণতে ৰখা হয় মালচিঙৰ ব্যৱহাৰ ষ্ট্ৰবেৰী কৃষিকাৰ্যৰ বাবে অতি জৰুৰী ই মাটিৰ সজীৱতা অটুট ৰখাৰ লগতে অলাগতিয়াল বনপাত বৃদ্ধি হোৱাত বাধা দিয়ে সাধাৰণতে মালচিঙৰ বাবে কলা পলিথিন ব্যৱহাৰ কৰা হয় লাগন অৱস্থাত গা গছবোৰৰ পৰা ফল চপাব পাৰি এই ক্ষেত্ৰত দূৰৰ বজাৰৰ বাবে কিছু কেঁচা অৱস্থাত আৰু ওচৰৰ বজাৰৰ বাবে সম্পূৰ্ণ পুৰঠ অৱস্থাত ছিঙিব পাৰি কৃষকৰ অধিক আয়ৰ উৎস এই ষ্ট্ৰবেৰী খেতিৰ পৰিচৰ্যাকে ধৰি বিভিন্ন দিশ সাঙুৰি কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ উদ্যান শস্য বিশেষজ্ঞ শ্ৰী ৰক্তিম বৰুৱাই আমাক এনেদৰে ব্যক্ত কৰে আজি আমি আহিছোঁ ডিপুল বৰা বাক্সা অঞ্চলৰ এজন খেতিয়ক যে ষ্ট্ৰবেৰী খেতি কৰিছে তেওঁ কমেও 5 বিঘা অঞ্চলত আমি দেখিছোঁ ষ্ট্ৰবেৰী এবিধ পুষ্টিকৰ ফল আৰু এই ফলবিধক এবিধ হাই ভেলু ফল বুলিও কোৱা যায় কাৰণ বা বেছি মূল্যৰ ফল কাৰণ ইয়াৰ যিটো বজাৰৰ চাহিদা বা বজাৰৰ মূল্য যি খেতিয়কে পায় তাক আমি জানিব পাৰিছোঁ তেওঁ প্ৰতি কেজিত 320 টকাকে তেওঁ বিক্ৰী কৰে আৰু বজাৰখনো অতি সুলভ কাৰণ গুৱাহাটীত তেওঁ বিক্ৰী কৰে ইফালে আমাৰ বাক্সা জিলাৰ লগতে লাগি আছে ভূটান অঞ্চল তেওঁ তালেও এই ষ্ট্ৰবেৰী তেওঁ ৰপ্তানি কৰে আৰু ষ্ট্ৰবেৰী কেইটামান ভেৰাইটি আছে যিখিনি আমি অসম বা এনেকুৱা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো সিচুৱেশ্যন আমাৰ ৱেডাৰ কণ্ডিশ্যনত আমাৰ খাপ খাই পৰে সেইখিনি তেনেকুৱা কিছুমান ভেৰাইটি হৈছে সুইট চাৰ্লি ফেষ্টিভেল আৰু সুইট উইণ্টাৰ ডন আৰু আমাৰ খেতিয়কজনে উইণ্টাৰ ডন ভেৰাইটিটো পৰা বেনিফিট ভাল পাইছে বাকীকেইটাতকৈ ইয়াৰ মাটি আমি যদি চাওঁ মাটি লাগে আমাৰ পলসুৱা মাটি আৰু অলপ বালিয়া মাটি আৰু যাতে তাত পানীটো অলপ তেওঁলোকে ধৰি এই মাটিটোৱে পানীটো ধৰি ৰাখিব পাৰে কাৰণ কি ষ্ট্ৰবেৰী যিটো আমাৰ হিপাৰ গাঁথনিটো মাটিৰ খুব ওপৰতে থাকে আৰু সেইকাৰণে তাৰ কাৰণে আমাক পলসুৱা মাটিৰ প্ৰয়োজন হয় ইয়াৰ ৰোপণ সামগ্ৰী প্ৰথমতে প্ৰধান ৰোপণ সামগ্ৰী হৈছে ইয়াৰ ৰানাৰ্ছ আৰু ৰানাৰ্ছ হৈছে এই এজোপা ষ্ট্ৰবেৰী গা গছৰ পৰা তলৰ পৰা যি বগা ঠাৰি ওলাই আহে সেই ঠাৰিৰ কেইটামান গাঁঠিত নতুনকৈ শিপা ওলায় আৰু সেই শিপাবোৰে যেতিয়া আমাৰ মাটিত যেতিয়া খামুচ মাৰি ধৰে তাৰ পৰা এটা নতুন গছ হয় আৰু সেই গছবিলাকক 2-3 পাত ওলোৱাৰ পিছত আমি সেই গছবিলাকক আমি গা গছডালৰ পৰা আঁতৰাই লৈ নতুনকৈ এজোপা গছ হিচাপে আমি ৰুব পাৰোঁ কিন্তু সেই ৰোপণ প্ৰডাকশ্যনৰ কাৰণে এই ৰানাৰ্ছ প্ৰডাকশ্যনৰ কাৰণে আমি আচলতে অলপ স্পেচিংটো বঢ়াব লাগিব সাধাৰণতে আমাৰ ষ্ট্ৰবেৰী যেতিয়া আমি খেতি কৰোঁ আমি দৰে আমি 45 বা 50 চেণ্টিমিটাৰ আৰু শাৰীয়ে আমাৰ 90 চেণ্টিমিটাৰ বা 120 চেণ্টিমিটাৰকৈ আমি ৰুওঁ কিন্তু ৰোপণ ৰানাৰ প্ৰডাকশ্যনৰ কাৰণে আমাৰ স্পেচিংটো আমি অলপ বঢ়াই দিওঁ যাতে ৰানাৰ প্ৰডাকশ্যন আমাৰ ভাল হয় আৰু এজোপা গছত আমি কমেও 10 পৰা 15 জোপা ৰানাৰ পাব পাৰোঁ আৰু ইয়াৰ যদি আপুনি হাৰ্ভেষ্টিং বা আমি কেতিয়া আমি ফলটো ছিঙিব লাগে তাৰ বিষয়ে দুটা বস্তু আছে যদি আমাৰ মাৰ্কেটখন যদি আমাৰ দূৰৰ মাৰ্কেট হয় তেতিয়া আমাৰ যেতিয়া ষ্ট্ৰবেৰীটোৰ ৰং ধৰিবলৈ ধৰে কিন্তু ৰং সম্পূৰ্ণ নহয় তেতিয়া আমি ছিঙিব লাগে দূৰৰ মাৰ্কেটৰ কাৰণে কিন্তু ওচৰৰ মাৰ্কেটৰ কাৰণে আমি
পূৰা পকি যোৱা বা সুন্দৰকৈ ৰঙা ৰং হোৱা ষ্ট্ৰবেৰীটো আমি হাৰ্ভেষ্ট কৰিব লাগে। আৰু ইয়াৰে কিছুমান এটা ষ্ট্ৰবেৰী খেতি অতিকৈ দৰকাৰী বস্তু হ'ল আমাৰ মালচিংটো বা আমাৰ যিটো মাটি ঢাকনি বুলি কওঁ। আমি দেখিবলৈ পাওঁ যে ষ্ট্ৰবেৰী গছজোপা চাপৰ গছ আৰু সেইকাৰণে যিখিনি অলাগতিয়াল ঘাঁহ বন ওলায় সেইখিনিয়ে ষ্ট্ৰবেৰী গছজোপাক গ্ৰাস কৰিব পাৰে আৰু সেইকাৰণে আমাৰ মালচিংটো অতিকৈ দৰকাৰী। আৰু এটা বস্তু আছে, আমাৰ যেতিয়া বেৰীটো লাগে, বেৰীটো আমাৰ ওলমি গৈ পিনি মাটিত স্পৰ্শ কৰে আৰু সেই স্পৰ্শ কৰিলে বেৰীটো অতি সোনকালে বেয়া হৈ যাব পাৰে আৰু সেইটো কাৰণে মালচিংটো আমাৰ ষ্ট্ৰবেৰী খেতিত অতিকৈ দৰকাৰী বস্তু। অসমৰ কৃষি আনুষংগিক খণ্ডৰ উন্নয়নত সকলোৱে অৰিহণা যোগাইছে। সমন্বিত কৃষি ব্যৱস্থাৰ জৰিয়তে উদ্যান শস্য, গাহৰি পালন, হাঁহ পালন, পুখুৰীত মাছ পালন আদি সকলো সামৰি লৈ সমন্বিত উন্নয়নৰ অংশীদাৰ হোৱা এগৰাকী মহিলা কৃষক হ'ল বাক্সা জিলাৰ ককলাবাৰীৰ উদ্যমী মহিলা শ্ৰী দয়ামন্তী ৰামচিয়াৰী। অতি ক্ষুদ্ৰভাৱে থলুৱা পদ্ধতিৰে গাহৰি পালন আৰম্ভ কৰা মহিলাগৰাকীৰ বৰ্তমান উন্নত প্ৰজাতিৰ ৭০টামান গাহৰিৰ লগতে শতাধিক হাঁহ কুকুৰা, ২ বিঘা মাটিকালিৰ পুখুৰী আছে। গাহৰিৰ বৰ্জিত মাছৰ খাদ্যৰূপে সমন্বিত ৰূপত ব্যৱহাৰ কৰে। মহিলা উদ্যমী শ্ৰী দয়ামন্তী ৰামচিয়াৰীয়ে তেখেতৰ প্ৰচেষ্টা সম্পৰ্কে এনেদৰে কয়। আপোনাৰ কেতিয়াৰ পৰা এনেধৰণে গাহৰি পালন কৰি আছে? আমি 2016ৰ পৰা মানে গাহৰি পালন কৰা আৰম্ভ লৈছি। এনেকুৱা কি হেৰি আমাৰ ডাকঘৰ ফিজিকেলচাৰ কোঅপাৰেটিভ ছ'চাইটি আছে, ইয়াৰ লগত আমি শ্বেয়াৰ কৰি এই প্ৰথমে নাবাৰ্ড বেংকে আমাক তাৰমানে অলপ সহায় কৰিছে। তাৰে পাছত আমাৰ ইয়াৰে বাস্কা এই কেবিকে হেৰিৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে। ঠিক এনেকৈ আমি এই গাহৰি পালনৰ ব্যৱস্থাটো 2016ৰ পৰা আৰম্ভ কৰি আহিছোঁ। আপুনি আগতে ঘৰুৱা পদ্ধতিত কৰি আছিলে, এই পদ্ধতিৰ মাজত পাৰ্থক্য কি? ঘৰুৱা পদ্ধতি আৰু এই পদ্ধতিৰ মাজত? ছাৰ আগৰ দৰে এতিয়া বৈজ্ঞানিক যুগৰ আমি কামটো কৰিলোঁ না, এতিয়া মই লাভৱানটো এতিয়া বৰ্তমান বেছি লাভৱান পাইছোঁ। এতিয়া কিমান গাহৰি আছে আপোনাৰ এই ফাৰ্মখনত? এতিয়া ৭০টাৰ বেছি আছে, বেছিও আছোঁ, বিক্ৰীও কৰি আছোঁ। এতিয়া ৭০টা আছে। কেনেকুৱা বয়সত গাহৰি বিক্ৰী কৰিব পাৰে আপোনালোকে? গাহৰি আমি ১.৫ মাহৰ পৰা তাৰমানে বিক্ৰী কৰা আৰম্ভ কৰে। ঠিক এনেহেন আমি প্ৰথমে ১.৫ মাহত আমি যিখিনি পোৱালি সেইটো আমাৰ হেৰিৰ পৰাই গলিৰ পৰাই আমি যদি এনেহেন গ্ৰাহক আহে তেতিয়াহ'লে আমি ৫,০০০ কৰি প্ৰতিটা গাহৰি হেৰি কৰে। ঠিক এই অনুযায়ী তাৰে পাছতখিনি আমি যিমান দিন যায় সিমান দিন তাৰমানে আমাৰ এই ওজনৰ পৰিমাণটো চাই পেলাই গাহৰি এনেকৈ বিক্ৰী কৰি যাই থাকে। এতিয়া আপোনাৰ কি জাত আছে আপোনালোকৰ ইয়াত? ইয়াত আমাৰ গাহৰি পোনপ্ৰথমে যিটো আমি থলুৱাটোও পুহি আছিলোঁ আগতে, সেইটো গোটাইটো এৰি দিয়া নাই, যিহেতু আমাৰ ৰাইজে গুৰুত্ব এইটোও থাকে। ঠিক এনেকৈ থলুৱা আছে আৰু ইয়াত থলুৱাৰ পাছত আমাৰ যিটো আমাৰ ঘৰ প্ৰশিক্ষণ লোৱাৰ কাৰণে মোৰ মিছেছো পঠালোঁ, সেইমতে প্ৰশিক্ষণ লৈ আহি হেমচিয়াৰ ব্ৰীডটো আনিলোঁ। হেমচিয়াৰ লগতে আমি আৰু উন্নত জাত আৰু বিচাৰি এতিয়া এই 1 বছৰ হ'ল এই ইয়ৰ্কশ্বায়াৰটো আনা 1 বছৰ। কোনবিধ জাতৰ হেৰিটো ভাল পাইছে ফলাফলটো? এতিয়া ফলাফলটোৰ কথাটো হ'ল কি যে আমাৰ থলুৱাটো আমাৰ যদিও ভাল পায়, চানা বঢ়াৰ কাৰণে থলুৱাটো ভাল, কিন্তু মাংসৰ কাৰণে তাৰমানে যিহেতু আমি মাইকাখিনি তাৰমানে চানাৰ বাহিৰে তাৰ পৰিমাণটো নেদে। কিন্তু এতিয়া যিটো আমি বৰ্ণশংকৰ জাতৰ যিটো এই হেমচিয়াৰ পুহিলোঁ, হেমচিয়াৰৰ এনেকুৱা হেৰি হয় যে লাভালাভখিনি তাৰ যিখিনি চানা হৈ তাৰো মূল্যটো বেছি, তাৰ লগতে যিমান সময় যায় মাইকাটো ঠিক এনেহেন মাংসখিনি গতিত বাঢ়ে, লাভালাভটো হেমচিয়াৰৰ বেছি। কৃষি খণ্ডৰ উন্নয়নৰ বাবে সকলো উন্নয়নমুখী অনুষ্ঠানৰে সমন্বিত প্ৰচেষ্টাৰ অতি আৱশ্যক। কৃষকসকলৰ উদ্যমিতাই এনে প্ৰচেষ্টা আগুৱাই নিয়াত সহায়ক হ'ব বুলি আশা কৰিব পাৰি।
ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন।
প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।